আজি বহাগৰ বুদ্ধ পূৰ্ণিমা বছৰটো নতুনকৈ আৰম্ভ হৈছে। আমাৰ ঘৰত একো পতা নহয়েই, সেইটো কাৰণে প্ৰতি বছৰে বহাগ মাহতে আমি 7 দিনৰ ভিতৰতে কৰা হয়। আগতে কীৰ্তন পাঠেই হওক, গীতা পাঠেই হওক, ভাগৱত পাঠেই হওক, এনেকৈ মই 3জন ভকত মাতি কৰাই দিওঁ। আৰু ঢেৰ মানুহ মাতি কৰিবলৈও আমাৰ অসুবিধা হয়। আৰু আমাৰ ঘৰৰ ভকতে এয়া দেখিছেনে, ধুতি পিন্ধিছে, এয়া সি লাজ কৰিছে, আকৌ মই তাক ভিডিঅ' কৰিছোঁ যে। আৰু ভকতসকল আমাৰ আহি পাইছে, সেয়া গাড়ীৰ পৰা নামিছে। আৰু তেল আছে দেই মা, নহয় লাগিলে হা দিগদাৰী হৈছে। এইটো না ভকতা দিগদাৰ পাইছে নি হেৰি কৰিবলৈ? কি লাগে কৈ যাব। ঘৰ সৰু যিহেতু, সেইটো কাৰণে বহুত মানুহ মাতি এনেকৈ সকাম পাতিবলৈ অসুবিধা হয় কাৰণে মই নিয়মৰ কামখিনি কৰোঁ আৰু ভকত 3জনেই মাতোঁ। ভকত হিচাপে মানে মই আমাৰ তাৰ পৰাই সকলোখিনি লৈ আহোঁ। এয়া পিংকুৱে লৈ আহিলে, পিংকু আমাৰ ভাইটি, সিয়ে ভকতসকলক লৈ আহিছে। আৰু এয়া সকলো মই ৰেডি কৰি থৈছিলোঁৱেই প্ৰথমে, যিমানখিনি বস্তু লাগে সকলো সোনকালে শুই উঠি ধুই পখালি এই ৰুমটোতে মানে যোগাৰ কৰি ৰাখিছোঁ। এতিয়া তেওঁলোকৰ যেনেকৈ প্ৰয়োজন হয় তেনেকৈ লৈ ল'ব আৰু সকলোখিনি কাম ইয়াতে কৰিব পাৰিব। আৰু প্ৰায়খিনি কাম হৈয়ে গৈছে, মই আগবঢ়াই থৈছিলোঁ এইটো কামখিনি, সেয়া কৰিছে। মাও আহিছে আৰু এয়া গোটেইখিনি ৰেডি হৈছে। এতিয়া ইয়াতে পাঠ পঢ়িব। আৰু এয়া হৈছে আমাৰ দেউতা, খুৰা, এনেকৈ আৰু আমাৰ তাৰে হয় ভোলাদা, এনেকৈ তেওঁলোককে মাতিলোঁ। প্ৰত্যেকবাৰে মানে দেউতাহঁতেই আহে, কৰেহি। দেউতাই যিহেতু মানে নাম গাই কৰি ফুৰে আৰু পাঠক হিচাপে দেউতাই আহিছে। আগতো দেখিছে আপোনালোকে মোৰ ভিডিঅ'ত, মই দেউতাকেই মাতোঁ। দেউতাই আহি পেলাই গোটেইখিনি কৰি ধুনীয়াকৈ যায়গৈ। আৰু খুৰাৰ লগত আছে। আজি যিহেতু পূৰ্ণিমা হয়, সেইটো কাৰণে আজি দিনটো ভাল হ'ব, সেইকাৰণে মই আজিৰ দিনটোকে ঠিক কৰিলোঁ। আৰু বন্ধও, সেইটো কাৰণে আজিৰ দিনটোতে মই কৰ্মভাগ কৰিছোঁ। प्रभु भगवंत और श्री कृष्ण कृष्ण धर्म पद मयि तथापि प्रवृत्ति नहीं धर्म तो निवृत्ति नहय স্থিত হইয়া তুমি যেন কৰাইব হাস্যামি ঋষিকেশ কৰিবতে নয়ন ঋষিকেশ কৰিবতে কৃষ্ণ দিব্য বৰাহস ৰূপ ভৈলা তুমি লীলায়ে দন্তৰায়গ্ৰে উদাৰিলে ভূমি
তোমাক কৰিলে যুদ্ধ তোমাৰ প্ৰসাদে ৰাজা ভৈনাথ সুগ্ৰীৱ লংকাত কহিলা সাগৰত নিষিদ্ধ বদিলা ৰাৱণ সীতাৰ নৰহেতু মাৰিলাৰ নতয়ন ৰাক্ষসয়নে ভক্ত বিভীষণ কৰিলায় বিশেষ। আজি পাঠ পঢ়ি হৈ গ'ল দেউতাৰ, আৰু এতিয়া এয়া মানে প্ৰসাদ বিতৰণ কৰিছে। এইফালে আমাৰ মানে বিল্ডিংটোত আজি একো মানুহো নাই, বন্ধ বাৰ যে, সেইটো কাৰণে বন্ধ পালে যে। কালিয়ে চববিলাক আৰু ঘৰা-ঘৰি গ'লগৈ। মৃগাক্ষীহঁত গ'ল কাজিৰঙা, মনালিছাহঁতো ঘৰলৈ গ'ল, ৰাতিহে আহিম বুলি কৈছে। আকৌ বৰ্ণালীও তাই ডিউটি আছে, ডিউটিলৈ গ'ল। সেইটো কাৰণে তলত মামু বৌহঁত আছিলে, পৰীক্ষিত আহিছে এয়া মামু বৌ, সি আকৌ প্ৰসাদ খাই বেয়া পায়, সি যাওঁ যাওঁ লগাই আছে। আৰু আমিখিনি এয়া প্ৰসাদ খাইছোঁ। আৰু আচলতে বহুত মানুহ মাতি খুৱাবলৈ মোৰো ভাল লাগে, মন যায়, কিন্তু জেগাৰ অভাৱ যে, ইয়াত বহিবলৈ জেগা নাই, মানুহ মাতি যদি বহাব নোৱাৰোঁ ভালকৈ বেয়া লাগিব যে, সেইটো কাৰণে মই আচলতে 3জন ভকত মাতিয়ে প্ৰতি বছৰে এনেকৈ বহাগতে এনেকৈ কীৰ্তন পাঠ বা ভাগৱত পাঠ কৰাই দিওঁ। আৰু কোটি কোটি ঘূৰাই অপৰাধনীতে কৰোঁ আমি দুৰাশয় হে হৰি মোক দাস হে নমানি হেমিও কৃপাময় হেমিও কৃপাময় কৃষ্ণ নমো নমো নারায়ণ প্রসন্ন হয় প্রভুকে মায় নিজে আপনার মহিমা আপনি কীর্তন আজি নতুন বছৰ আদৰি লৈছে, বুজাই দিছে পুৰণা বছৰ। আৰু সেই উদ্দেশ্যে তেওঁলোকে মনতে সংকল্প কৰি থোৱা আজি নাম পৰমঙ্গল নাম পৰমঙ্গল বৈকুণ্ঠৰ কীৰ্তন পাঠ কৰাৰ অন্তত শ্ৰৱণ কৰাৰ অন্তত তেখেতসকলে ৰাইজক সেই ব্যৱস্থা গোটাইছিলে সকলো অপায়ন কৰাৰ অন্তত তেখেতসকলে আমাক বিদায় বুলি সেৱা জনাইছে। এই সেৱাৰ ফলে তেখেতসকলে মনৰ শান্তি সম্প্ৰীতি সকলো মিলি থাকি ৰং ৰহস্যৰ মানে নিজৰ কৰ্তব্য পালন কৰিবৰ কাৰণে কৰোঁ ভগৱন্তৰ দুখানি বচন আজি খুব স্বাস্থ্যৰ কি কৰি শান্তিপূৰ্ণভাৱে বসবাস কৰি ভগৱন্তৰ দুখানি বচন আজি খুব মংগল কৰক আৰু সুস্বাস্থ্যগৰাকী কৰি সুমতি প্ৰদান কৰি কৃপা কৰোঁ ৰক্ষা কৰিব হয়। আৰু তেখেতসকলে আগবঢ়া মানুহে আৰু এই বস্তুটো মই গ্ৰহণ কৰি আনন্দ মনে তেওঁলোকৰ পৰা হ'ব ৰক্ষা কৰিছে কৃষ্ণ। এতিয়া ইয়াৰ পিছত ইয়াৰ পিছতে এইখন খাই দিবা তুমি বিদায়খন, এইটো মই কৈ লওক তাৰপিছত এজন এজনকৈ আটাইকেইজন ভকতকে সেৱা কৰা হৈ গ'ল। আজি 1 মে যিহেতু গাড়ী নাই, যদি গাড়ী নাপায় তেতিয়াহ'লে এওঁ নি পেলাই বোকাখাটত থৈ আহিবগৈ। গতিকে এয়া মই ভকত বিদায় দিবলৈ লৈছোঁ। আৰু চবকে ঘৰলৈ ভকত বিদায় দিছোঁ। এয়া ভকত বিদায় ভোলা দা, মই ফটো পঠাই দিম দেই। নালাগা আহিব তুমি। আজি মোৰ ঘৰৰ সকাম ভাগ খুব ধুনীয়াকৈ হৈ গ'ল। আমাৰ গাড়ীখন আগতেই মানে সেই বাহিৰত উলিয়াই থ'লে, সেইটো কাৰণে মই ভকতসকলক আগবঢ়াই দিবলৈ বুলি ওলাই আহিছোঁ। ৰঙে মই দুয়োটাই আজি গাড়ী নাই যেতিয়া হয়তো গাড়ী নাপাবও পাৰে। গাড়ী নাপালে আৰু ঘৰত গৈ থৈ আহিবগৈ বাৰু, কাৰণ আজি মে' দিৱস যে, 1 মে' গাড়ী নচলে। আৰু এয়া গোটেইকেইজনকে উঠাই কৰি এওঁ আহিছে আগবঢ়াই দিব। যদি গাড়ী নাপায় তেতিয়াহ'লে একেবাৰে ঘৰত গৈ গৈ থৈ আহিব। ধুনীয়াকৈ থৈ দিয়ক। বহক, আপোনালোকক এতিয়া নহ'লে তাত থৈ আহিবগৈ ঘৰত, পালে উঠাই দিব। হ'ব দা।
আজি এই বছৰেকীয়া কৰ্মভাগ খুব ধুনীয়াকৈ হৈ গ'ল। বহুত মানুহ মাতি কৰিবলৈ আচলতে ঘৰ সৰু, সেইটো কাৰণে 3জন ভকতৰ সৈতেই মই এই কৰ্মভাগ কৰি থৈ দিওঁ আৰু অলপ ভিডিঅ' কৰি ৰাখি থ'লোঁ আজিৰ মেমৰিখিনি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে, যদি ভাল লাগিলে লাইক এটা নিশ্চয় কৰিব। ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। আজিলৈ আহিছোঁ, বাই বাই।